নমস্কাৰ বন্ধু-বান্ধৱীসকল, সোণী আছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আছাম পুলিচ গ্ৰেড 3 ভেকেঞ্চি যিহেতু আমাৰ ওলাইছিলে, আমি যিহেতু এপ্লাই কৰিছোঁ বা আপোনালোকে এপ্লাই কৰিছে, যিসকল NCC আৰু হোমগাৰ্ড চাৰ্টিফিকেট আছে সেইসকলে এপ্লাই কৰিব পাৰিছিলে। যিহেতু গ্ৰেড 3ৰ ওপৰত আজি মই আলোচনা কৰিম। আমাৰ যিটো নেকি চিভিল ডিফেন্স গ্ৰেড 3 ভেকেঞ্চি আছিলে, 733টা ভেকেঞ্চি আমাৰ যিহেতু মুকলি কৰা হৈছিলে মেল এণ্ড ফিমেল, আৰু সেই ভেকেঞ্চিসমূহৰ ওপৰত যিহেতু আলোচনা কৰিম। আজি যিহেতু 17 তাৰিখে আপোনালোকে ভাবি আছে কি যেন 17 তাৰিখ আজি নতুন এটা ভেকেঞ্চি ওলাব, নটিচ আহিব, তেনেকুৱাকৈ হয়তো আপোনালোকে ভাবি আছে। তেনেকুৱা কোনো ধৰণৰ তেনেকুৱা নহয়। যিহেতু চৰকাৰে এটা ডিপাৰ্টমেণ্টক, যিমানখিনি ডিপাৰ্টমেণ্ট আছে, ADRE হওক, আছাম পুলিচ হওক, ABUB, যিমানখিনি ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক, এগ্ৰিকালচাৰ হওক, যিমানখিনি ডিপাৰ্টমেণ্টত কিমানখিনি পোষ্ট খালী আছে সেইখিনিহে জনাব দিছে। সেইখিনি জনাব আজিৰ ভিতৰত মানে আজি লাষ্ট আছিলে। এইকেইদিন ভিতৰত মানে সেই কিমানখিনি ডিপাৰ্টমেণ্টত পোষ্ট খালী হৈ আছে, তেনেকুৱাকৈ সেই ভেকেঞ্চিসমূহৰ ওপৰত মানে বিচাৰ কৰিছিলে যে ক'ত কিমান খালী হৈ আছে। তেনেকুৱাকৈ হয়তো আমাৰ যিটো নেকি চিভিল ডিফেন্স গ্ৰেড 3 ওপৰতো হ'ব পাৰে। যিমানখিনি ডিপাৰ্টমেণ্ট আছে, গোটেই অসমৰ যিমানখিনি ডিপাৰ্টমেণ্ট আছে, সেইসকল ডিপাৰ্টমেণ্টত ক'ত কিমান খালী হৈছে সেইখিনি জনাব দিছে চৰকাৰক। যেনেকুৱা সেইখিনি ভেকেঞ্চি যেতিয়া খালী হৈ থকা ভেকেঞ্চিসমূহ চৰকাৰক জনাব, চৰকাৰে হয়তো পুনৰ নতুন ভেকেঞ্চি মুকলি কৰি দিব। হয়তো ভেকেঞ্চি যিবোৰ আমাৰ ABUB হওক, আছাম পুলিচৰ যিটো নেকি আমাৰ চিভিল ডিফেন্স গ্ৰেড 3 হওক, বা ফৰেষ্ট গাৰ্ড হওক, ফৰেষ্টৰ যিমানখিনি পোষ্ট আছে, তেনেকুৱাকৈ গোটেইখিনি পোষ্টত ক'ৰবাত যদি খালী হৈ আছে সেইখিনি যিহেতু জনাব দিছে। আৰু সেইবিলাক চৰকাৰক যেতিয়া জনাই দিব, হয়তো ভেকেঞ্চি ইনক্ৰিজ হ'ব পাৰে, বা নতুন এপ্লাই প্ৰক্ৰিয়া হয়তো নতুনকৈ আৰম্ভ কৰি দিব পাৰে। নতুন ভেকেঞ্চিৰ কাৰণে হয়তো এপ্লাই হ'ব পাৰে, বা ভেকেঞ্চি ইনক্ৰিজটো কৰি দিবই। কামাণ্ডো ফালৰ পৰা ভেকেঞ্চি ইনক্ৰিজ কৰি দিব, যিহেতু নতুন আৰু 2টা বেটেলিয়ন গঠন কৰিবলৈ গৈ আছে কামাণ্ডো। আৰু তেনেকুৱাকৈ আপোনালোকে জানে, আপোনালোকে হয়তো গমেই পাইছে। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ যে আছাম পুলিচ গ্ৰেড 3 চিভিল ডিফেন্স গ্ৰেড 3 যিটো নেকি আমাৰ পোষ্ট আছে, অকল NCC আৰু হোমগাৰ্ড থকাবিলাকে এপ্লাই কৰিব পাৰিছিলে। যিহেতু আমাৰ টোটেল পোষ্ট আছিলে 733টা, এনেকুৱাকৈ কিবা এটা পোষ্ট আছিলে। মেল ফিমেল দুয়োটাই এপ্লাই কৰিব পাৰিছিলে। যিহেতু সেই ভেকেঞ্চিসমূহ বৃদ্ধি হ'ব নেকি, বা আমাৰ ভেকেঞ্চি ইনক্ৰিজ হ'ব নেকি, হয়তো সেই ভেকেঞ্চিসমূহৰ যদিহে পোষ্ট আমাৰ সেই ডিপাৰ্টমেণ্টত যদি পোষ্ট ৰিটায়াৰমেণ্ট পাইছে বা পোষ্ট ভেকেঞ্চি খালী হৈ আছে, তেতিয়া হয়তো আমাৰ ভেকেঞ্চিসমূহ ইনক্ৰিজ হ'ব পাৰে। ইনক্ৰিজ হ'লে আমাৰ যিহেতু এটা ভাল খবৰ হ'ব। আৰু যিসকলে চিভিল ডিফেন্স গ্ৰেড 3 লেভেলত এপ্লাই কৰিছে, মেল ফিমেল, সেইসকলৰ বহুতখিনি ভাল খবৰ হ'বলৈ গৈ আছে। আৰু ভাল খবৰ হ'ব যদিহে আমাৰ ভেকেঞ্চি ইনক্ৰিজ হয়। যদি আমাৰ ভেকেঞ্চিসমূহ ইনক্ৰিজ হয়, আমাৰ ধুনীয়া কম নম্বৰত আমাৰ মাৰ্ক পাবলৈ কাৰণে কম নম্বৰ আমি পালেও আমি চাকৰি ল'বৰ কাৰণে সক্ষম হ'ব পাৰিম। কাৰণ এতিয়াও আমাৰ কম পোষ্ট নহয়, আমাৰ 733টা অলপ পোষ্ট নহয়। যদিহে আৰু পোষ্ট 200-300 আৰু যদি পোষ্ট আমাৰ ইনক্ৰিজ হৈ যায়, তেতিয়াতো ক'বই নালাগে, পুৰা ধুনীয়া এটা সুবিধা। এনেকুৱা সুবিধা আৰু ক'তো নাপাব। আপোনালোকে এতিয়াৰ পৰা আপোনালোকে ৰানিং প্ৰেক্টিচ কৰি থাকক। যদিহে কৰা নাই, আপোনালোকে ৰানিং প্ৰেক্টিচ কৰক। সকলো মেল ফিমেলকে কৈছোঁ মই, ৰানিং প্ৰেক্টিচ কৰক আৰু ধুনীয়াকৈ আপোনালোকে চলাই থাকক প্ৰেক্টিচ। আৰু হয়তো ভেকেঞ্চি ইনক্ৰিজ হ'ব, হয়তো আমাৰ পুনৰ নতুন পদ মুকলি হ'ব। ভেকেঞ্চি ইনক্ৰিজ হোৱাটো পূৰা সম্ভাৱনা আছে আৰু হ'বই। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে কামাণ্ডোৰো ভেকেঞ্চি ইনক্ৰিজ হ'ব, যিহেতু ABUBৰো হয়তো ভেকেঞ্চি ইনক্ৰিজ হ'ব পাৰে। কাৰণ বহুতখিনি কম পোষ্ট এইবাৰ ওলাইছিলে ABUB।
সেই হিচাপত ভেকেঞ্চি ইনক্ৰিজ হ'ব, কাৰণ যিহেতু আজি লাষ্ট আছিলে 17 জুন। 17 জুনত যিহেতু 17 জুনৰ ভিতৰত ডিপাৰ্টমেণ্টক কৈছে যে যিমানখিনি পোষ্ট ভেকেঞ্চি খালী হৈ আছে সেইসকল যিহেতু চৰকাৰক জনাব দিছে, তাৰ বাবেহে তেনেকুৱাকৈ আছিলে। আপোনালোকে হয়তো ভাবি আছে আজিৰ ডেটতে কিছুমান পদ মুকলি হ'ব বা ন'টিচ আহিব, এপ্লাই কৰা আজিৰ পৰা এপ্লাই কৰিব পাৰিম। তেনেকুৱা নহয়, যিহেতু ডিপাৰ্টমেণ্টকহে মানে কিমানখিনি ভেকেঞ্চি খালী হৈ আছে, সকলো ডিপাৰ্টমেণ্টক মানে সেইটো কথা জনোৱা হৈছে যে আজিৰ ভিতৰত ক'ত কিমান খালী হৈছে জনাব দিছে চৰকাৰক। সেইটোৱে হৈছিল। যিহেতু আপোনালোকে চিন্তা কৰিব নালাগে, ধুনীয়া এটা ভাল খবৰ আপোনালোকৰ যিটো নেকি আমাৰ ভেকেঞ্চি ইনক্ৰিজ হ'বলৈ গৈ আছে, ধুনীয়া এটা সুবিধা। আমাৰ মুঠতে গ্ৰেড 3 লেভেলৰ যিটো নেকি পোষ্ট ভেকেঞ্চি হয়তো ইনক্ৰিজ হ'ব। যদিহে ইনক্ৰিজ হয়, সকলো মেল ফিমেলৰ কিন্তু বহুত ধুনীয়া এটা খবৰ, ধুনীয়া এটা ভাল খবৰ আহি আছে আমাৰ। ধুনীয়া এটা খবৰ, যিটো আপোনালোকে প্ৰেক্টিচ চলাই থাকক। এইখিনি আছিল আপডেট, আপোনালোকক জনাই দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু এই চেনেলটো যদি কোনোবাই প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ চেনেলটো যাতে আপোনালোকে আগুৱাই লৈ যায়। যিহেতু মই ভিডিঅ' ইমান এটা দিব পৰা নাই, মোৰ নেটৱৰ্কৰ প্ৰব্লেম, বাৰে বাৰে কৈ আছোঁ ভিডিঅ'ত। এইখিনি আছিল আপডেট, জনাই দিলোঁ। ধন্যবাদ। জয় হিন্দ।